নমস্কাৰ এই মুহূৰ্তত দিবলৈ সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 8 আগষ্ট গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নেপাহৰিব আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা বহুত গুৰুত্বপূৰ্ণ খবৰ সাৱধান হওক ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ 26খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ইয়েলো এলাৰ্ট হয় কোন এই 26খন জিলা আপোনাৰ জিলাখনো এই তালিকাত আছে নেকি জনাইছো সবিশেষ ভিডিঅ'টো হেকলৈকে চাই থাকিব বিগত কিছুদিনত ৰাজ্যৰ ভিন্ন প্ৰান্তত হৈছে ধাৰাসাৰ বৰষুণ গুৱাহাটীকে আদি কৰি ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ ফলত অভাৱনীয় হৈছে পৰিস্থিতি ৰাজ্যৰ 26খনকৈ জিলাত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই দক্ষিণ চালমাৰা ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও বাক্সা গোৱালপাৰা কামৰূপ মহানগৰ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই হয় আপোনালোকে ঠিকই শুনিছে দক্ষিণ চালমাৰা ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও বাক্সা গোৱালপাৰা কামৰূপ আৰু কামৰূপ মেট্ৰত ইয়েলো এলাৰ্ট ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে উদালগুৰি দৰং মৰিগাঁও শোণিতপুৰ নগাঁও পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ জিলাতো ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কৰিমগঞ্জ গোলাঘাট লখিমপুৰ ধেমাজি শিৱসাগৰ চৰাইদেউ তিনিচুকীয়া ডিব্ৰুগড় জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰ বিজ্ঞান বিভাগে ইয়েলো এলাৰ্ট জাৰি কৰিছে জিলাসমূহত হ'ব ধাৰাসাৰ বৰষুণ হয় আপোনাৰ জিলাখনো যদি এইটো তালিকাত আছে তেনেহ'লে আপুনি সাৱধান হোৱাৰ সময় যিকোনো মুহূৰ্তত আপোনাৰ লগত বেয়া পৰিস্থিতি হ'ব পাৰে ধাৰাসাৰ বৰষুণে আৰু ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহাও হ'ব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে আন এক ডাঙৰ মন্তব্য দুৰ্গা পূজাতে ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ একাউণ্টত সোমাব চৰকাৰী ধন আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ব নিযুত মইনা আঁচনি এটা বহুতে ডাঙৰ খবৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ল নিযুত মইনা আঁচনিৰ ধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ 10 লাখ ছাত্ৰী উপকৃত হ'ব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে অকল ছাত্ৰীসকলৰ কাৰণে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ল নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে এই নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ 10 লাখ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে নিযুত মইনা আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে পাব 1000 টকাকৈ স্নাতক বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰীয়ে পাব 1250 টকাকৈ আনহাতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে পাব 2500 টকাকৈ নিযুত মইনা আঁচনিৰ জৰিয়তে স্নাতকোত্তৰৰ বিবাহিতা ছাত্ৰীয়েও পাব নিযুত মইনা আঁচনি ধন ৰাজ্যবাসীক দিবলৈছো আন্তৰ্জাতিক আন এক ডাঙৰ খবৰ ইতিমধ্যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা দেশ এৰি পলায়ন কৰি আমাৰ ভাৰতবৰ্ষত আশ্ৰয় লৈছে ধাৰত পোত যোৱাৰ বাবে দেশ এৰিবলগীয়া হৈছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছে দেশবাসীক উদ্ধাৰ কৰিব পাৰিবনে এতিয়া এই প্ৰশ্ন উত্থাপন কৰিছে গোটেই বিশ্বই 15 বছৰে দেশবাসীক দিয়া ধাৰৰ পৰিমাণ জানিলে আপুনিও আচৰিত হ'ব দেশবাসীক হলঠেকত পেলাই পলায়ন কৰা শ্বেখ হাছিনাৰ ভৱিষ্যত কেনে হ'ব বুলি ইতিমধ্যে বহুতেও প্ৰশ্ন কৰিছে কি কৰিব ক'ত থাকিব শ্বেখ হাছিনা ইতিমধ্যে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰসমূহে শ্বেখ হাছিনাক ভিজা নিদিয়াৰ ডাঙৰ হুংকাৰ প্ৰদান কৰিছে কোনো দেশতে ঠাই নহ'ব শ্বেখ হাছিনা আমাৰ ভাৰতবৰ্ষৰে নাগৰিকত্ব দিব লাগিব নেকি শ্বেখ হাছিনাৰ বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে 2009 চনৰ পৰা এতিয়ালৈকে আছিলে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা বাংলাদেশৰ আৰু এইকেইটা বছৰতে 18,35,000 কোটি টকাৰ ঋণ কৰি থৈছে বাংলাদেশত কিদৰে পৰিশোধ কৰিব এই ধাৰ চিন্তাই টোপনি হাৰিছে আন্দোলনৰ নেতৃত্বৰ